ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ চিৰাজুলি পথাৰ গাঁৱৰ এগৰাকী যুৱকে বিষপান কৰি আত্মহত্যা কৰা ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। সুমন পাল নামৰ যুৱকজনে পুৱাৰ ভাগত নিজ গৃহতে বিষপান কৰে। যুৱকজনক সংকটজনক অৱস্থাত উদ্ধাৰ কৰি তেজপুৰ মেডিকেল কলেজ হস্পিটেললৈ নিয়া হৈছিল যদিও যুৱকজনৰ মৃত্যু হয়। লক্ষণীয় বিষয় যে জল জীৱন মিছনৰ অধীনস্থ চিৰাজুলি পথাৰ ১ নং পানী যোগান আঁচনিত জলমিত্ৰ হিচাপে কৰ্মৰত আছিল যুৱকজন। নিম্নতম দৰমহাত শ্ৰমদান কৰা যুৱকজন আৰ্থিক অনাটনত পৰি মানসিকভাৱে ভাগি পৰিছিল। বিগত কিছুদিনৰ পৰা পৰিয়ালটোত ঘৰুৱা অশান্তিৰ সৃষ্টি হৈছিল বুলি জনাই অঞ্চলৰ সচেতন লোকসকলে। কেতিয়াও জীৱন সংগ্ৰামত হাৰ নমনা যুৱকজনে অৱশেষত চৰম সিদ্ধান্ত বাছি ললে। যুৱকজনৰ মৃত্যুৱে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে অঞ্চলজুৰি। আচলতে এই ল'ৰাজনৰ এটা মানসিক যিটো শক্তি যথেষ্ট আছিলে, কিন্তু কালৰ যি চক্ৰ তাত সোমাই গৈ এই ল'ৰাজনে আজি এই মানসিক বা আৰ্থিক অনাটনৰ বাবে আজি এই চৰম সিদ্ধান্ত ল'বলৈ বাধ্য হৈছে। কাৰণ যিজন ল'ৰাই জীৱনত কেতিয়াও হোৱা নাই বা কেতিয়াও হাৰ মানা নাছিলে, আজি নিজৰ জীৱনকে শেষ কৰিবলৈ বাধ্য হৈছে। আৰু সেইটো সম্পূৰ্ণৰূপে আমাৰ অসম চৰকাৰৰ অদূৰদৰ্শিতা আৰু এওঁলোকৰ যি অদূৰদৰ্শী চিন্তাধাৰাৰ কাৰণে হৈছে। যিজন ল'ৰাই আজি জল জীৱন মিছনত এওঁলোকে কাম কৰি আছিলে, জল জীৱন মিছনৰ পৰা যিখিনি এওঁলোকক ভাত্তা হিচাপে দিয়া হৈছিলে, আৰু সেইখিনিত এটা পৰিয়াল কোনো পধ্যেই চলিব নোৱাৰে। আৰু সেই যি অনাটন, আৰ্থিক অনাটনৰ কাৰণে এওঁৰ পৰিয়াল চলোৱাত, তাৰপিছত পৰিয়ালত অশান্তি, আৰু সেইখিনি লৈয়ে আজি এই ল'ৰাজনে অসময়ত অকালত অপূৰ্ণত অৱস্থাত নিজৰ জীৱন দিবলৈও জীৱন দিও চাগৈ সেইখিনি চৰকাৰক বুজাব পাৰিব নে নাই, মোৰ এটা সন্দেহ আছে। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।